নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি এটা নতুন খবৰলৈ আপোনাক স্বাগতম জনাইছোঁ। যিহেতু দিব ওলাইছোঁ চৰকাৰী ঘৰক লৈ এটা আহিছে ভাল খবৰ। তো যিসকল পৰিয়ালে যিহেতু চৰকাৰী ঘৰ লাভ কৰা নাই, সেই পৰিয়ালসকলক দিয়া হ'ব চৰকাৰী ঘৰ, যিহেতু গ্ৰামীণ হওক বা আপোনাৰ চহৰ এলেকা হওক। যিহেতু কেবিনেটত যিহেতু ঘোষণা হৈ গৈছে, যিহেতু গ্ৰামীণ এলেকাৰ লোকসকলক যিহেতু চৰকাৰী ঘৰ দিয়া হ'ব। আপুনি যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে কেনেকৈ আবেদন কৰিব লাগিব, ক'ত কি কৰিব লাগিব আৰু নতুন লিষ্ট আপোনালোকে কেনেকৈ কৰিব, আজি ভিডিঅ'ত যিহেতু মই আলোচনা কৰিম। তো ভিডিঅ'টো কোনো স্কিপ নকৰিব, চাই তো প্ৰথমতে আপোনালোকক যিহেতু মই ইয়াত দেখুৱাব খুজিছোঁ চৰকাৰী ঘৰক লৈ, যিহেতু প্ৰধানমন্ত্ৰীগৰাকীয়ে যিহেতু আপোনালোকক ইয়াত টুইট কৰিছিলে, টুইটত ফটো যিটো আপোনালোকক আপলোড কৰিছিলে, ইয়াত কৈছে যিহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়া 2.0 আঁচনি, যিহেতু 2.0 আঁচনি যিটো লৈ আহিছে আপোনালোকৰ বাবে। তো 5 বছৰৰ ভিতৰত 1 কোটি চহৰীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালক, যিহেতু 5 বছৰৰ ভিতৰত যিহেতু চৰকাৰে যিটো পদক্ষেপ লৈছে যে 5 বছৰৰ ভিতৰত 1 কোটি চহৰীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালক যিহেতু আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। আৰু PMAY যিটো U20ৰ অধীনত 10 লাখ কোটি টকা, যিটো 10 লাখ কোটি টকা বিনিয়োগ আৰু 2.30 মানে 2.30 কোটি যিহেতু ৰাজসাহায্য প্ৰদান কৰা হ'ব, যিহেতু দৰিদ্ৰ পৰিয়ালসকলৰ বাবে। যিহেতু চৰকাৰী ঘৰ যিহেতু দিয়া হ'ব চহৰ এলেকাৰ লোকসকলক আৰু গ্ৰামীণসকলেও কৰিব। গ্ৰামীণসকলৰ বাবে আপোনাৰ লিষ্ট নতুন লিষ্টখন আপোনালোকক মই এই দেখুৱাব খুজিছোঁ। আপোনালোকক একেবাৰে স্কিপ নকৰিব, কেনেকৈ আপুনি লিষ্টখন কৰিব লাগিব। তো বলক জানি লওক এই ভিডিঅ'টোত। তো গাইজ, প্ৰথমতে আপোনালোকে গুগলত আহিব, ইয়াত আপোনালোকে চাৰ্চ কৰি দিব লাগিব PMAY, যিহেতু PMAY গ্ৰামীণ। আপোনালোকে যিটো গ্ৰামীণ হয়, আপোনালোকে যদি গ্ৰামীণ হয় গ্ৰামীণৰ লিষ্ট চাব পাৰে, বা আপোনালোকে যদি ৰুৰেল হয় তেতিয়াহ'লে আপোনালোকে ৰুৰেল লিখি আপোনালোকে ইয়াত চাৰ্চ কৰি দিব পাৰিব, ৰুৰেল লিষ্ট। ঠিক আছে, ৰুৰেল লিষ্ট আপোনালোকে লিখি ইয়াত আপোনালোকে চাৰ্চ কৰি দিব। ঠিক আছে, গুগলত। তো চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাব। তো ইয়াত আপোনালোকে যিটো ৱেবছাইট আপোনালোকে দেখিবলৈ পাইছে PMAY যিটো আপোনালোকৰ পাৰ্মানেণ্ট ৱেইট লিষ্ট। তো পাৰ্মানেণ্ট ৱেইট লিষ্টত আপোনালোকে ইয়াত চাব পাৰিব। তো ইয়াত ৰুৰেল যিটো ডেভেলপমেণ্ট যিহেতু লিখা আছে, তো ইয়াত আপোনালোকে কি কৰিব, তো ইয়াত চাওক আপোনালোকক পঞ্চায়ত ৱাইজ যিটো পাৰ্মানেণ্ট ৱেইট লিষ্ট আছে, প্ৰায়ৰিটি লিষ্ট ইজ এভেইলেবল হিয়াৰ। তো ইয়াত আপোনালোকে যাব লাগিব। ইয়াত গৈ আপোনালোকে ইয়াত ৱেবছাইটত ডাইৰেক্ট গুচি যাব। তো যোৱাৰ পিছত ইয়াত আপোনালোকে এটা অপশ্যন দেখিবলৈ পাইছে, ইয়াত চিলেকশ্যন ফিল্টাৰ। তো আপুনি চিলেকশ্যন ফিল্টাৰটো লৈ ল'ব, অপশ্যন অল চিলেক্ট কৰিব, ইয়াত আছাম চিলেক্ট কৰি দিব। আছাম চিলেক্ট কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে তলত চিলেক্ট কৰিব আপোনাৰ ডিষ্ট্ৰিক্ট। তো আপুনি যিখন ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াত বাছনি কৰি দিব। যদি আপুনি কামৰূপ মেট্ৰ' হয়, যদি আপুনি ৰুৰেল হয় তেতিয়াহ'লে আপুনি কামৰূপ মেট্ৰ'ত আপোনালোকে যাব লাগিব। যদি আপুনি ভিলেজ এৰিয়া হয় তেনেহ'লে আপোনাৰ ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰি ল'ব। ঠিক আছে, চিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আহিব আপুনি ইয়াত তলত চিলেক্টত আপুনি যাব, গৈ আপোনালোকৰ যিটো ব্লক আছে সেই ব্লকটো আপোনালোকে ইয়াত লৈ ল'ব। ঠিক আছে, তো ব্লকটো লোৱাৰ পিছত এতিয়া আহিল আপোনালোকৰ নেক্সট চিলেক্ট। ইয়াত আপোনালোকৰ যিটো আপোনাৰ পঞ্চায়ত আছে সেই পঞ্চায়তটো আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। তো চিলেক্ট কৰি লোৱাৰ পিছত নেক্সট আহিল আপোনাৰ ইয়াত, এতিয়া আপোনালোকক ইয়াত কেপচাৰ এটা দিব কৈছে। তো কেপচাৰটো আপোনালোকে ইয়াত দিব লাগিব 60 - 60। তো ইয়াত 60 - 60 যিটো 0 হ'ব, তো ছাবমিটত এনেকৈ আপুনি গুচি যাব। ছাবমিটত যোৱাৰ পিছত তলত আপোনালোকে দেখিবলৈ পাব যিখন লিষ্ট আছে সেই লিষ্টখন এনেকৈ ওলাই আহিব, যিখন চৰকাৰী আৱাস লিষ্ট। তো এনেকৈ আপোনালোকে চৰকাৰী আৱাস লিষ্টখন আপুনি চেক কৰিব পাৰিব, ইয়াত আপোনালোকৰ নাম আছেনে নাই। তো এই নামটো আপোনালোকে ইয়াত চিলেক্ট কৰিব, আপোনাৰ নামটো চাব। আপোনাৰ নামটো যদি আছে তেনেহ'লে আপুনি চৰকাৰী ঘৰ যিহেতু লাভ কৰিব। আৰু ইয়াত আপোনালোকে ইয়াত গোটেইখিনি ইয়াত দেখিবলৈ পাব। আৰু এইখন লিষ্ট আপোনালোকে যদি ডাউনলোড কৰিম বুলি ভাবে তেনেহ'লে ইয়াত ডাউনলোড PDF-ত যাব। ডাউনলোড PDF-ত গৈ আপুনি অতি সহজতে আপুনি ডাউনলোড কৰিব পাৰিব।
তো এতিয়া চাওক ইয়াত PDF-ত আহি যাব আপোনাৰ যদি PDF মোবাইলত ছাপোৰ্ট কৰে তেনেহ'লে এনেকৈ PDF-ত ডাইৰেক্ট আপোনালোকে ইয়াত চাব পাৰিব ইয়াত আপোনাৰ নামটো আপোনালোকে ইয়াত চাব পাৰিব আপোনাৰ নামটো কি আৰু আপোনাৰ ফাদাৰ্ছ নেম মাদাৰ নেম তাৰপিছত আপোনাৰ কেটেগৰী কি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আহি যাব তাৰপিছত পঞ্চায়ত নেম আহি যাব ব্লক নেম তাৰপিছত ডিষ্ট্ৰিক্ট নেম তো এনেকৈ আপুনি অতি সহজতে মোবাইলতে আপোনাৰ লিষ্টখন আপুনি চাব পাৰিব তো গাইজ নিশ্চয় বুজি পালে কেনেকৈ চাব লাগে যেটো চৰকাৰী ঘৰৰ লিষ্ট তো এনেকৈ আপুনি অতি সহজতে মোবাইলতে আপুনি ডাউনলোড কৰি ল'ব পাৰিব তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে যেটো চৰকাৰী ঘৰৰ লিষ্ট আপোনালোকক দেখুৱালো তো এনেকৈ আপোনালোকৰ লিষ্টখন চেক কৰক আৰু এই লিষ্টত যদি আপোনাৰ নামটো আহিছে তেনেহ'লে আপুনি চৰকাৰী ঘৰ নিশ্চয় লাভ কৰিব যদি আপুনি ৰুৰেল হয় তেনেহ'লে ৰুৰেল বুলি সিলেক্ট কৰিব আপোনাৰ ৰুৰেল যেটো হ'ব আৰু আপোনালোকৰ যেটো গাঁও হয় যদি গ্ৰামীণ হয় গ্ৰামীণ লিষ্ট আপুনি সিলেক্ট কৰিব আৰু গ্ৰামীণৰ যেহেতু চৰকাৰী যেটো কৈছে যে গ্ৰামীণ সকলেও লাভ কৰিব আৰু চৰকাৰ যিবিলাক ৰুৰেল আছে চহৰ এলেকাৰ যিবিলাক মানে লোক আছে সেই লোকসকলে যেহেতু চৰকাৰী ঘৰ লাভ কৰিব যেহেতু চৰকাৰে মোদী চৰকাৰে যেটো কেবিনেটত যেটো ঘোষণা কৰিছে যে সকলো পৰিয়ালকে যেহেতু দৰিদ্ৰ পৰিয়ালকে চৰকাৰী ঘৰ দিয়া হ'ব আৰু আপুনি যদি চৰকাৰী ঘৰ লাভ কৰিম বুলি ভাবিছে তেনেহ'লে আপোনাৰ ডকুমেণ্টখিনি ৰেডি কৰক আৰু আপুনি ৰিকুৱেষ্ট কৰক আৰু সেই ৰিকুৱেষ্টটো আপুনি অনলাইনত আপুনি CSC চেণ্টাৰত কৰিব পাৰিব আপুনি নিজে অনলাইনতো কৰিব পাৰে বা আপুনি CSC চেণ্টাৰত গৈ সেই ৰিকুৱেষ্টটো আপুনি কৰি ৰাখিব তেতিয়াহে আপোনাৰ ঘৰত আহি যেটো ভেৰিফাই ল'ব তাৰপিছত আপুনি চৰকাৰী ঘৰ লাভ কৰিব পাৰিব তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে যেটো আপোনালোকক আজি দুটা খবৰ জনালো তো ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ ইমানে জয় আই অসম